মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ জেনেৰেল ছায়েন্সৰ 2 নম্বৰ চেপ্টাৰটো ডিছকাছ কৰিবলৈ ওলাইছোঁ। চেপ্টাৰটোৰ নাম আছিল এচিড, ক্ষাৰক আৰু লৱণ, এচিড, বেচেছ এণ্ড চল্ট। ভেৰি চিম্পল চেপ্টাৰ হয় আৰু বহুত ইণ্টাৰেষ্টিং চেপ্টাৰ হয় এইটো। আমি চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে জানিব লাগিব হোৱাট ডু মিন বাই এচিড, বেচেছ এণ্ড চল্ট। আমি সাধাৰণতে এইবোৰ নাম শুনি পাওঁ সাধাৰণতে, এচিড, ক্ষাৰক, লৱণ। তো এচিডৰ এতিয়া আমি ডেফিনেশ্যনটো পঢ়িম। যিবোৰ জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন মুক্ত কৰে তাক এচিড বোলে, যেনেকুৱা হাইড্ৰক্লিক এচিড, ছালফিউৰিক এচিড, নাইট্ৰিক এচিড। এচিডৰ বহুত নাম আছে, আম্লিক আছে, অম্ল আছে, সেইবোৰ মনত ৰাখিব লাগিব। এচিডৰ ভৌতিক ধৰ্ম আছে, এচিডবোৰৰ সোৱাদ টেঙা, মানে আমি যিমান টেঙা জাতীয় বস্তু খাওঁ আমি গোটেইকেইটা কি খাওঁ, তাৰমানে এচিড খাওঁ। আৰু এচিডটো কেনেকুৱা, এচিডে নিৰলিটমাছক কি কৰে, ৰঙা কৰে। এইখিনিয়ে ইয়াৰ ভৌতিক ধৰ্ম আছিলে। চিমিলাৰলি আমি ক্ষাৰকটো পঢ়িম যে যিবোৰ জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন মুক্ত কৰে তাক ক্ষাৰক বোলে, মানে ক্ষাৰকীয় বোলে। ছডিয়াম হাইড্ৰক্সাইড, মেগনেছিয়াম হাইড্ৰক্সাইড, কেলছিয়াম হাইড্ৰক্সাইড এইবোৰ ক্ষাৰকৰ কি উদাহৰণ। এতিয়া এচিডৰ নিচিনা ক্ষাৰকৰো কি আছে, ভৌতিক ধৰ্ম আছে। ক্ষাৰকৰ সোৱাদ তিতা, আমি মানে তিতা বস্তু যিবোৰ খাওঁ তাৰমানে ক্ষাৰ খাই থাকোঁ, আৰু ক্ষাৰকে ৰঙা লিটমাছক নীলা কৰে।